পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো বিহু নাচি নিৰ্বাচনী প্ৰচাৰ চলালে এবাৰ গৌৰৱ গগৈ গোলাঘাট বিহুত নাচি বাকি এই ধৰণে দেখা গল তেওঁ নিৰ্বাচনী প্ৰচাৰ চলোৱা ভোটাৰক আকৰ্ষণৰ চেষ্টা এবাৰ কলিয়াবৰৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ কেইটা দিনত দেখা গৈছে সকলোৱে বিহু মাৰি সংগীতৰ তালে তালে নাচি বাগি ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টা চলাই গৈছে বা চলোৱা দেখা গৈছে তাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰো এটা ভিডিঅ' যথেষ্ট চৰ্চালৈ আহিছে আৰু এইবাৰ দেখুৱাইছো এয়া কংগ্ৰেছৰ কলিয়াবৰৰ প্ৰাৰ্থী বৰ্তমানৰ কলিয়াবৰক প্ৰতিনিধিত্ব কৰি থকা সাংসদ গৌৰৱ গগৈ তেওঁ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে সন্মুখত অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ বসন্ত আৰু ইফালে আঠখেলীয়া নামঘৰতো ভগৱানৰ আশীষ ল'লে লগতে গৌৰৱ গগৈ আৰু তাৰ পূৰ্বে আচলতে বিহু নাচি এই ধৰণে দেখা গ'ল গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত ভাগ লোৱা নিৰ্বাচনী সভালৈ ৰাওনা হৈছে ইতিমধ্যে গৌৰৱ গগৈ আজি তেওঁৰ কেইবাখনো নিৰ্বাচনী সভা আছে 6খনকৈ নিৰ্বাচনী সভাত অংশ লোৱাৰ কথা আজি গৌৰৱ গগৈ আৰু তাৰ মাজত ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ যেন কোনো ক্ৰুটি এৰিব বিচৰা নাই গৌৰৱ গগৈ আৰু তাৰে দৃশ্য এটা দেখা গ'ল এইবাৰ বিহুৰ ঢোলৰ চেৱত কঁকাল ভাঙি এপাক নাছিলে গৌৰৱ গগৈ ভোটাৰ ৰাইজৰ মাজত চলালে নিৰ্বাচনী প্ৰচাৰ